মাজুলী সুৰক্ষাৰ নামত চলিছে ব্যাপক লুণ্ঠন হালমৰাৰ মাজুলী সুৰক্ষাৰ কাম আধাতে এৰি সিংহবাগ ধন লৈ ঠিকাদাৰী প্ৰতিষ্ঠান উধাও হোৱাৰ পিছত পুনৰ আৰম্ভ হৈছে খহনীয়া টিকে ইঞ্জিনিয়াৰিং নামৰ প্ৰতিষ্ঠানটোৱে 2020 চনতে কাম সম্পূৰ্ণ নকৰাকৈ উধাও হয় 237 কোটি টকাৰ কিমান অংশ সুৰক্ষা বান্ধৰ নামত ব্যৱহৃত হ'ল তাৰ কোনো সঠিক তথ্য নাই ব্ৰহ্মপুত্ৰ বৰ্ডৰ হাতত ফলত খৰালিতে সত্ৰপীঠৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰই আৰু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক তীৰ্থ ভূঞাই হয় খৰালি মাহতো ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়া অব্যাহত আছে মই উপস্থিত আছো 1 নং শৈলজপাৰৰ নামনি অংশত 2020 চনতে মাজুলী সুৰক্ষা দায়িত্ব লোৱা টিকে কোম্পানী উধাও হোৱাৰ পিছত এই যি নামনি অংশ কামজান এলেঙিলৈকে এই অংশটোত আসলে কোনো খহনীয়া প্ৰতিৰোধৰ আঁচনিৰ কাম হোৱা নাই আৰু যাৰ পৰিণতিত এতিয়া ভয়াবহ খহনীয়া এই খৰালি মাহতে মই দেখুৱাইছো মই যি স্থানত উপস্থিত আছো হয়তো এই স্থান কাইলৈ নাথাকিব যেনে ধৰণে মাজুলী খহনীয়াক লৈ আসলে সচেতন হ'ব লাগিছিলে কোনো ধৰণৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা নাই ইয়াৰ পৰা যদি পঞ্চায়তে এই শৈলজপাৰ গুচি যায় হালমৰাৰ বাকি থকা ভূখণ্ড যদি গুচি যায় পঞ্চায়তে এই যি মাথাইত লাগিব মাথাই গুচি যোৱাৰ লগে লগে মাজুলীৰ মূল খণ্ডত যেহেতু এই ব্ৰহ্মপুত্ৰখন প্ৰৱেশ কৰিব কি ক'ব আসলে দেখিবলৈ পোৱা গৈছে ভয়াবহ খহনীয়া এই খৰালি সময়তো টিকে কোম্পানী উধাও হ'ল সিংহবাগ ধন লৈ কোনো ধৰণৰ আজি তাৰিখলৈকে ব্যৱস্থা নকৰিলে হয় এটা কথা আপুনি লক্ষ্য কৰক যে আপুনি আজিৰ তাৰিখত এই যে প্ৰতিবেদনটো কৰিছে এই প্ৰতিবেদনটো কৰাৰ পিছত আপোনাৰ সমালোচনা কৰিব একাংশ বিজেপিৰ এই পালি নেতাই চেলা চামুণ্ডাই ধেমা ধৰাই ফেচবুকত সমালোচনা কৰিব কিন্তু এই বাস্তৱ ছবিখন এই খহনীয়াই ক'ব বাস্তৱ ছবি কি এই খহনীয়াই ক'ব এইটো প্ৰথম কথা 2 নম্বৰ কথা টিকে ইঞ্জিনিয়াৰিং কোম্পানীয়ে 237 কোটি টকাৰ যি বৃহৎ পেকেজ লৈ পেলাই তেওঁলোকে মাজুলীত প্ৰৱেশ কৰিছিলে 2017 বৰ্ষত তেওঁলোকে বাৰম্বাৰ তেওঁলোকৰ যি কাম কৰাৰ যি নমুনা আমি বাৰে বাৰে দেখুৱাইছিলোঁ আপুনি বাৰে বাৰে প্ৰতিবেদন কৰিছিলে তাৰ পিছত দেখা গ'ল যে তেওঁলোকে 2020 চনত পলায়ন কৰিলে তাৰ পিছতো দেখা গ'ল যে আজিৰ তাৰিখত এই যে টিকে ইঞ্জিনিয়াৰিং কোম্পানীয়ে আধাতে সামৰি গুচি গ'ল সিংহভাগ ধন লৈ তেওঁলোক পলাই গ'ল সেই কথাটোক লৈ কাৰো মুখত এষাৰো মাত নাই আনকি মাজুলীৰ সমষ্টিটো লখিমপুৰ লোকসভাৰ সমষ্টিৰ অন্তৰ্গত আৰু কেন্দ্ৰীয় সংস্থা হৈছে ব্ৰহ্মপুত্ৰ বৰ্ড লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ হৈছে প্ৰধান বৰুৱা অৰ্থাৎ মাজুলীৰো এজন সাংসদ তেখেতেই কিন্তু প্ৰধান বৰুৱাই সুদীৰ্ঘ সময় সংসদত মুকবধিৰ দৰে নিভুক বোকা হৈ বহি থাকিল তাৰ বিপৰীতে কিন্তু তেওঁৰ পৰা এষাৰো মাত শুনিবলৈ পোৱা নগ'ল এই ক্ষেত্ৰত তেওঁৰ পৰা এষাৰো বক্তব্য শুনিবলৈ পোৱা নগ'ল মাজুলীৰ সুৰক্ষাৰ ক্ষেত্ৰত মাত এষাৰ তেওঁ নামাতিলে আৰু টিকে ইঞ্জিনিয়াৰিং ধন্যবাদ জনাইছো